আজি অযোধ্যাৰ ৰাম মন্দিৰত প্ৰৱেশ কৰিব ভগৱান ৰামলালা। দিনটোৰ ভিতৰত কি কাৰ্যসূচী অনুষ্ঠিত হ'ব? 22 জানুৱাৰীত ৰাম মন্দিৰ উদ্বোধনৰ পবিত্ৰ দিনটোত চৰকাৰী বন্ধ ঘোষণাৰ সম্ভাৱনা। অযোধ্যাৰ ঘাটৰ নান্দনিক দৃশ্য, 14 লাখ চাকিৰে নিৰ্মিত ভগৱান শ্ৰীৰামৰ ছবি। ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠালৈ অহা অতিথিসকলক দিয়া হ'ব এই বিশেষ উপহাৰ। হয়, অহা 22 জানুৱাৰীত অযোধ্যাৰ বিশাল ৰাম মন্দিৰত ভগৱান ৰামলালাৰ অভিষেক অনুষ্ঠান অনুষ্ঠিত হ'ব। এই অনুষ্ঠানৰ বাবে প্ৰস্তুতি এতিয়া চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। ৰামলালাৰ অভিষেকৰ বাবে বিভিন্ন কাৰ্যসূচী ইতিমধ্যেই আৰম্ভ হৈছে। আজি অৰ্থাৎ 17 জানুৱাৰীত ৰাম মন্দিৰত ৰামলালা প্ৰৱেশ কৰিব। বুধবাৰে ৰামলালাৰ প্ৰতিমূৰ্তি ৰাম জন্মভূমি কমপ্লেক্সত ভ্ৰমণ কৰোৱা হ'ব। ইয়াৰ পিছত গৰ্ভগৃহৰ শুদ্ধিকৰণ কৰা হ'ব। কাইলৈ অৰ্থাৎ 18 জানুৱাৰীত ৰামলালাই নিজৰ গৰ্ভগৃহত প্ৰৱেশ কৰিব। এই সময়ছোৱাত মন্দিৰ চৌহদত যজ্ঞ আৰু হাৱান চলি থাকিব। 121 গৰাকী আচাৰ্যই এই ৰীতি নীতিসমূহ পালন কৰিব। শ্ৰী গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিড়জীয়ে এই অধিবাস অনুষ্ঠানসমূহৰ তত্বাৱধান কৰিব। আনহাতে 121 গৰাকী আচাৰ্যক কাশীৰ লক্ষ্মীকান্ত দীক্ষিতে পৰিচালনা কৰিব। বিশ্ব হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা ধৰ্মাচাৰ্যৰ যোগাযোগ মুৰব্বী অশোক তিৱাৰীৰ মতে 18 জানুৱাৰীৰ পৰা মূৰ্তি অধিবাস আৰম্ভ হ'ব। এই সময়ত জলাধিবাস মূৰ্তিবোৰ পানীৰে ভৰ্তি বিশাল পাত্ৰত শুবলৈ দিয়া হ'ব। ইয়াত সুগন্ধিও থাকিব। লগতে অশোক তিৱাৰীয়ে কয় যে 19 জানুৱাৰী পুৱা ফলৰ অধিবাস আৰু সন্ধিয়া শস্যৰ অধিবাস কৰা হ'ব। একেদৰে 20 জানুৱাৰীত পুৱা চেনি, মিঠাই আৰু মৌৰ অধিবাস কৰা হ'ব। সন্ধিয়া ঔষধ আৰু চায়াধিবাস হ'ব। বৈদিক নীতি অনুসৰি 22 জানুৱাৰীৰ দিনা দুপৰীয়া অভিজিত মুহূৰ্তত প্ৰাণ প্ৰতিষ্ঠা হ'ব।